পপকৰ্ণ দুবাৰ অনা হ'ল দেই শেষ হয়হে আকৌ আমনি কৰে ঘৰলৈ যাওঁ শৰাই বাচন বাথৰুমত আহি পেলাই ঘৰটো কেনেকুৱা লাগিছে মই নিজে বুজি পোৱা নাই কি কোনফালৰ পৰা আৰম্ভ কৰোঁ মানে এইজনী তাই গা পা ধুই আজৰি তাৰমানে তাই যেতিয়া থৈ আহিবগৈ আকৌ এনেকৈ লগাই এইবোৰ বুলি এতিয়া চফা কৰোঁতে মজা গুটি ওলাব ন আমাৰ মই গা নাই ধোৱা লাষ্ট আৰু এইখিনি আছে এইখিনি ধুই পেলাই মোৰ গা ধুমগৈ ৰিকুজ ব্লগছৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ এতিয়া গাড়ীৰ পৰাই ষ্টাৰ্ট কৰিছোঁ আজি ভিডিঅ'টো এইফালে আমাৰ পিহু এইফালে অমৰ চ' আমি ঘৰত পিন্ধা ড্ৰেছ পিন্ধি আহিছোঁ মাহঁতৰ ঘৰলৈ মাহঁতৰ ঘৰত মানে 2 এদিনতে সকাম ভাগি পাতিবলৈ লৈছে গোপিনী চাউল খোৱা তো মাৰ আকৌ আজিৰ পৰা কি হ'ল কিবা মিটিং হৈ গ'ল সেইকাৰণে মানে একোৱে বজাৰ চজাৰো কৰা নাই একোৱে কৰা নাই বোলে বজাৰ লিষ্টখন দিছোঁ আৰু তহঁতৰ এতিয়া কাম বোলে সেই বুলি ক'লে এতিয়াহে আহি আছোঁ আৰু ঘৰতো মিস্ত্ৰী লাগি আছে এইফালে আজি আমাৰ লগত আহিছে জোনালী হাই কৈ দে সেইজনী জোনালী পালোহি আমি গাড়ী ষ্টাৰ্ট দিলে পায়ে যায় অকণমানতে নহয় জানো ঘৰটো ঠিক আছে এতিয়া ভিতৰলৈ গৈ লওঁ চাই থাকিব ঘৰৰ একদম ৰূপ সলনি হৈ আছে মানে লেতেৰা হৈ আছে ৰং কৰি আছে যে সেইকাৰণে দেখুৱাই আছে চাই থাকিব এইফালে পিহু দৰ্জা খুলিলেই বাইদেৱে সেয়া চব ৰেডি হৈ গ'ল খালি মোৰ গোটেই লেতেৰা হৈ আছে এইফালে জোনালী কেনেকুৱা লাগিছে এইবোৰ বুলি এতিয়া চফা কৰোঁতে মজা গুটি ওলাব ন আমাৰ সেয়া আমাৰ নতুন ৰুমটো কমপ্লিট হৈ গ'ল আৰু এইফালে বাথৰুমো বনালে নহয় এতিয়া লাইট দি দিলে এতিয়াহে ধুনীয়া হৈছে এইয়া আমাৰ নতুন নতুন টয়লেট গোটেই লেতেৰা হৈ আছে চফা কৰিব লাগিব এইফালে ৱাশ্বিং মেচিন আজি ফিটিং কৰিলেহি ইয়াত আনি পাকঘৰত আছিলে ব'লা পিহু ধুনু লাগিছে নাই বাথৰুমৰ ৰং নাই খোৱা হা ৰং নাই খোৱা বাথৰুমত ৰং কৰাৰ পিছতহে এইবোৰ চফা কৰি লাভ হ'ব এতিয়া চফা কৰি লাভেই নাইচোন আমি চবেই নেমু চৰবত খাই ল'লোঁ তাৰপিছতে আকৌ অমৰে আকৌ নেমু চৰবত খোৱাৰ পিছতে অমৰে কি বুলি কয় কুঁহিয়াৰ ৰস কাটিলে আকৌ সেয়াও খালোঁ এতিয়া কামত লাগি আছোঁ পূৰা এইফালে মই চব্জি কাটি আছোঁ মাছ বিচাৰি গৈছিলে মাছ আকৌ নেপালে মোবাইল চাই আছে আৰু এইফালে আমাৰ জোনালী কামত লাগি আছে চাফা কৰি আছে ধুনীয়া উঠিছে নাই জানো ধুনীয়া মানে ঘৰ একদম উল্টা পুল্টা হৈ আছে ঠিক কৰিমহে প্ৰথমতে চাফা কৰি ল'লোঁ মই অলপমান কৰিলোঁ কিন্তু মই আকৌ লেতেৰা হৈ ল'লে মানে ভাত বনাবলৈ আছে যে মা সেইফালে গ'লগৈ দেউতাও সেইফালে লাগি আছে দেখাইছোঁ ৰ'ব এইফালে পাছফালে দুজন ৰং কৰা মানুহ বাহিৰত লাগি আছে আৰু দেউতাই এইফালে যে বস্তু থ'বলৈ বনাইছিলে তাৰ ওপৰত গোটেই ধূলি আছিলে ওপৰত উঠিলে হাৰি আছে সেয়াই আৰু গোটেইখন লেতেৰা হৈ আছে মানে পিহু শুলে এতিয়া আমি দুজনীয়ে পূৰা কামত লাগি আছোঁ মই মানে কাপোৰ কানিবোৰ অকণমান পাৰি মেলি চিজিল কৰিছোঁ এইফালে অমৰাই টিভি লগাই মেলি দিলে মানে আহি পেলাই ঘৰটো কেনেকুৱা লাগিছে মই নিজে বুজি পোৱা নাই কি কোনফালৰ পৰা আৰম্ভ কৰোঁ মানে চব মানে কি হয় ৰং কৰিবলৈ হ'লে এইটো যে চিজ মাৰে যে চিজ মাৰিলে ধূলি উৰিলে গোটেই বস্তে চস্তে গোটেই ধূলিয়ে পৰি আছে মায়ে অলপমান কৈ থৈ গ'ল মানে কৰিছে এইকেইদিন কিন্তু কিমাননো কৰিব গোটেই মানে বস্তু তত আছে সেয়া এতিয়া জোনালীয়ে মই কৰি আছোঁ এইফালে চাফাবোৰ জোনালীয়ে কৰিছে মই চাফা কৰা নাই কাৰণ পিহু মানে আছে যে মই বাকীখিনি কাম মানে চিজিলহে লগাই আছোঁ অকল তাৰপৰা ভাতটো বনোৱা হ'ল ভাত দালি মায়ে বনাই থৈ গৈছিলে মই ভাজি বনালোঁ তাৰপৰা দালি তেল চেল মাৰি মেলি এতিয়া হৈ গ'ল কাম কৰা মানুহকেইজন অকণমান ৰেষ্ট লৈছে কাৰণ আজি ইমান বেছি ৰ'দ ইমান গৰম নহয় থাকিব পৰা নাই মানে ইমান ঘামিছোঁ তেওঁলোকেও মানে সেই ৰ'দত কাম কৰি এতিয়া মানে অকণমান জিৰণি লৈছে ভাত এতিয়া নাখায় বোলে গৰম সোমালে যে দেৰিকৈ খাম বুলি কৈছে সেয়াই অমৰ গ'ল টাউনলৈ বজাৰ কৰিবলৈ ময়ো যাম বুলি ভাবিছিলোঁ কিন্তু মজুৰিটো নহ'ল আৰু মানে বিহু আছে আকৌ ইয়াত মাও নাই এইফালে জোনালীও আছে অকলে কেনেকৈ থাকিব সেইকাৰণে মই নগ'লোঁ আৰু মই অকলে গ'লগৈ
মই যোৱা হ'লে ভাল আছিলে বুলি সি কৈছে, মানে বজাৰ চজাৰ মানে কাপোৰ অকণমান কিনিব কৈছিলে মায়ে। অমৰে আকৌ সেইবোৰ নাজানে যে। আজি আৰু একদম পূৰা বিজি। আমাৰ জোনালীয়ে বাথৰুমত কাঁহী বাতি ধুই আছে। মানে বাথৰুমত কেলে এইটো বাথৰুম ইউজ কৰাই নাই, একো এতিয়া নকৰে ইউজ, কাৰণ আমাৰ সকামটো মানে এইটো ৰুমতে পাতিব, নতুন যিটো ৰুম বনাইছে সেইকাৰণে মানে এইটো বাথৰুম এতিয়া ইউজ নকৰে। এতিয়া কাঁহী বাতিবোৰ আমি ইয়াতে ধুবলৈ লৈছোঁ। বাথৰুমত কাঁহী বাতি ধোৱা দেখিবলৈ বেয়া লাগে বাৰু, একো নাই। সকামৰ বাচনখিনি মানে ধোৱা হৈছে আৰু আছে ধুবলৈ, সেইখিনিও ধোৱা হ'ব। এতিয়া বিহুক ভাত চাত খুৱাই মেলি ল'লোঁ, মোক লাগি যাওঁ আৰু এতিয়া। মাও আহিলে, মা গা ধুবলৈ গৈছে। আমাৰ জোনালীয়ে এইটো কুকাৰ খুলিব নেজানিছে, এনেকৈ এই তেনে আকৌ এনেকৈ লগাই এনেকৈ মাৰি দিয়ে। এয়া বাচন ধুবলৈ লৈছোঁ এইবাৰ। জোনালীয়ে এইখিনি ধুলে, তাই মানে এতিয়া গা পা ধুই আহিলে, সেইকাৰণে মই গা নাই ধোৱা। লাষ্ট আৰু এইখিনি আছে, এইখিনি ধুই পেলাই মোৰ গা ধুমগৈ। এতিয়া শৰাই এইখিনি বাচন বাথৰুমত ধোৱা দেখি আকৌ নেভাবিব দেই এইটো ইউজ নাই কৰা। মই অথনি কৈছিলোঁ আকৌ ভিডিঅ'টোতে চলে জোনালীক দেখুৱাই দিম। কাটি দিলি নি এইজনী তাই গা পা ধুই আজৰি, তাৰমানে তাই এতিয়া থৈ আহিবগৈ। ধৰ এতিয়া আকৌ মোক পথালি কৰি দে। তাৰমানে তাই এতিয়া যাবগৈ, তাইক মানে থৈ আহিবগৈ হেৰিয়ে নমৰে। তাই চাগৰ আহিব যে, ভাত বনাবগৈ লাগিব। ভাত খাই যাবলৈ কৈছিলে মায়ে, খালি এতিয়া আকৌ হেৰি দেৰি হ'ব যে, সেইকাৰণে তাইক থৈ আহিবগৈ। আকৌ সকামৰ দিনা আহিব আৰু আমিও যামগৈ বাৰু দেৰিকৈ। হেৰি অমৰৰ কাম দুটামান আছে, সেইকেইটা কৰি পিনি আৰু ভাত পানী খাই দেৰিকৈ যামগৈ। তাই আকৌ ভাত বনাবগৈ লাগিব যে, সেইকাৰণে তাই যাব। এইখিনিও খাই দিছোঁ দেই। তাই ঢেৰ কাম কৰিলে। এতিয়া এইখিনি মই লাষ্ট ধুম আৰু ধুই পেলাই মোৰ গা ধুমগৈ। চাফা তাফা কৰি হৈ গ'ল চব, বাথৰুম চাফা কৰি চব আজৰি। সকামৰ বুট বাচি আছোঁ, বুট মগু। এইফালে আমাৰ জুমি মানে মোৰ ভণ্টি আৰু খুৰা খুৰীৰ ছোৱালী। এইফালে পিহু, হয়নে? হাই। এইফালে মই গা পা ধুই আহিলোঁ, এতিয়া এনেকৈ আছোঁ। জানো কেনেকুৱা পিহুৱেও গা ধুলে। আজি নতুন বাথৰুমত পিহুক গা ধুৱাই দিলোঁ। আমি বাৰু এতিয়ালৈকে ইউজ কৰা নাই, এতিয়া সেই বাচি আছোঁ আৰু ইয়াতে ফেনৰ তলত ধুনীয়াকৈ বহি লৈ পেলাই। মায়ে বনাই আছে ভাত, মাও লাগি আছে। এইফালে মই বনাই আছোঁ পেটু, মাছৰ কণী, জলকীয়া আৰু ভাত দি পেলাই। আৰু এইফালে মাছৰ জোল মায়ে বনাব। এই মাতটোৰ কাৰণে আপোনালোকে মানে ভালকৈ মাতটো নাহিবও পাৰে দেই, ভৰ ভৰ কৰি আছে। তাৰপিছতে মাক নেদেখাওঁ দেই, মা একদম কিবাকৈ আছে। তাৰপিছতে এইফালে দেউতা শুই আছে, পিহুৱে খেলি আছে মাহীয়েকৰ লগত। এয়া গোটেইখন লণ্ড ভণ্ড কৰি পেলালে। মই অকণমান এইখিনি চিজিল কৰি দিলোঁ, চাফা তাফা কৰি মচি মেলি। মাহঁতে এইবোৰ সজোৱা মেলোৱা নকৰে, ময়ে আহিলে কেতিয়াবা অকণমান চাফা তাফা কৰি সজাই মেলি থৈ যাওঁ। মায়ে বাকীবোৰহে চাফা কৰে, কিন্তু সজোৱা মেলোৱাবোৰ নকৰে আৰু। তাৰপিছতে অমৰে এইফালে লাগি আছে। এইটো ৰুম আন্ধাৰ ৰ'ব, লাইটটো জ্বলাই লওঁ। অমৰে হেৰি কিবা কিবি কাম বাকী আছিলে অকণমান, সেয়া কৰি আছে। গিজাৰটো ফিট কৰিছিলে, সেয়া গিজাৰটো ফিট কৰি দিলে ইয়াতে। এতিয়া জানো কি কৰিছে, গা ধুৱে নেকি? এতিয়া গা ধুবলৈ লৈছে। তাৰপিছতে আমি আজৰি আৰু। আকৌ কাইলৈ ৰাতিপুৱা আহিব বাৰু, শাক পাচলি বজাৰখিনি কৰিবলৈ আছে। অমৰ আহিব, আমি যামগৈ, নাহোঁ। মায়ে থাকিবলৈ কৈছিলে, নালাগে আৰু সকামৰ দিনা আহিম বোলো, ইমান গৰম বেছি পৰিছে। সেয়াই আৰু পিহুৱে খেলি আছে এতিয়া। আমি এতিয়া আহিছোঁ ভাইমন্দা চাবলৈ। পিহু চোৱা, পিহু চিনেমা চাবলৈ আহিছোঁ, হয় নাই? নামটো কৈ দিয়াচোন, ভাইমন্দা কৈ দিয়া। নোকোৱা? মানে ৰিলিজ হোৱাৰ দিনাৰ পৰাই আহিমকৈ আহিবই পৰা নাই, মানে ভয়তে আচলতে পিহুৰ পৰা চাবলৈ পাম নে নাপাম বোলো। আমনিয়ে কৰে নে কিয়ে নে কৰে নে, আজি আহিছোঁ আৰু নাজানো কি হয়। এইফালে অমৰ আৰু এবাৰ আহোঁতে বিদুৰ ভাই চাবলৈ আহোঁতে যোগান ধৰি থাকিবলগীয়া হ'ল আৰু। যিমানে আহিব কাকনো বাই বাই দিছে আৰু মানে
এনেকুৱা ৰাস্তাৰে যাবলৈ পালে খুব ভাল লাগে নহয় জানো। 4 লেনৰ কিছু কিছু অংশ বনাই হৈছে, প্ৰায়ভাগেই পিছে বনাই হোৱা নাই। সোনকালে শেষ হওক তাকেই আশা কৰিছোঁ। আৰু এইফালে অসমৰ প্ৰথমখন এৰোপ্লেন ৰেষ্টুৰেণ্ট হ'বলৈ গৈ আছে আমাৰ শিৱসাগৰত। আচলতে আমি এইফালে বৰকৈ নাহোঁ, আজি দেখি ভিডিঅ'টো ৰাখি থ'লোঁ। চিনেমাখন ৰিলিজ হোৱাৰ দিন হ'ল যদিও মানুহৰ ভিৰ কিন্তু একেবাৰে কমা নাই। এয়াই হৈছে আমাৰ অসমীয়া চিনেমাৰ প্ৰতি থকা আৱেগ। আচলতে কি জানে, মোৰ মতে অসমীয়া চিনেমাত আমাৰ মানুহখিনিয়ে নিজকে ৰিলেট কৰিব পৰা এখন গ্ৰাম্য সমাজৰ ছবি মানে য'ত নিজকে মানে দেখা পায়, তেনেকুৱা ছবিয়ে দৰ্শকৰ সমাদৰ বহুত বেছি লাভ কৰিছে, হয়নে নহয় বাৰু আপোনালোকে জনাবচোন। চিনেমা চলি থকাৰ মাজতে উঠি গৈ আকৌ এইফালে চিপছ মাজা কিবাকিবি আনিছোঁ। পপকৰ্ণ দুবাৰ অনা হ'ল দেই, শেষ হয়হে আকৌ আমনি কৰে, ঘৰলৈ যাওঁ চিনেমা চাপা মজাটো। এনেই অনলাইনত বেছি পইচা দিয়া হ'ল, মই কৈছিলোঁ দেউতাকে চিপছ নোখোৱাম বুলি ভাবিছিলে, কিন্তু উপায় নাই আৰু। অঁ সেইটো তাই লৈ আহিছে, মই ক'বই নোৱাৰোঁ সেইটো যে দিলে বুলি। ইণ্টাৰভেলৰ আগতে আমাৰ দুবাৰ দোকান গৈ আহিলেগৈ। ইণ্টাৰভেল দিছে, বাকী মানুহবোৰ দোকান গৈছে, আমাৰ আগতে কৰি মেলি আজৰি হয় নাই বিহু। আহি পাই মুখ হাত ধুই আহিলোঁ আৰু প্ৰথম আহিয়ে চুলিখিনি টানি বান্ধি লৈছোঁ। গৰম দিনত মানে চুলি অকণমান এঙালি ভেঙালি কৰি থাকিলে খং উঠি যায়। মোৰ যে গৰম দিন আহিলে অকল চুলি কাটো লাগিয়ে থাকে, কেলৈ নাজানো, একদম চুটিকৈ কাটি দিম যেন। মানে কি হয়, গৰম দিনত বান্ধি এনেকৈ যদি খোপা বান্ধি থৈ দিওঁ নহয়, এইবোৰ পূৰা ঘামি যায়। মই মানে ইমান বেছি ঘামোঁ আৰু চুলি মাছবোৰ ঘামি গৈ কিবা এনেকৈ যদি খজুৱাই দিওঁ নহয়, একদম মানে গোন্ধাই মানে মূৰটো বহুত বেছি আৰু ইমান খজুৱাই থাকে। সেইকাৰণে অকল বান্ধিয়ে থৈ দিওঁ আৰু মোৰ কাটিব মন যায় যাতে সদায় ধুব পাৰোঁ। মানে কি হয়, এদিন নোধোৱাকৈ থাকিলেই মানে মই মূৰটো গোন্ধহে পাওঁ, মানে মই বৰ বেয়া পাওঁ ইমান খজুৱাই। এইফালে এইডাল বেল এপাত আনি লৈছিলোঁ, পেহুৱে দুটুকুৰা কৰি ভাঙি পেলালে। আনিছিলোঁহে, মাৰিবলৈ নেপালোঁ, ইমান খং হৈছে। তাই নিজৰ বেলবোৰ আকৌ নেমাৰে, ইমান সোপা আছে, মোৰ পাতহে পালেগৈ, ভাঙি চিঙি টুকুৰা কৰি পেলালে। বাৰু যি কি নহওক, আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ। যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, ধুনীয়া কমেণ্ট কৰিব। আৰু আমাৰ চেনেলটোত যদি আপুনি প্ৰথমবাৰৰ কাৰণে ভিডিঅ' চাইছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে যিটো বেল আইকন আছে সেইটো প্ৰেছ কৰি অল কৰি থ'বলৈ নাপাহৰিব। আৰু যদিহে ফেচবুকত চাইছে তেতিয়াহ'লে পেজখন ফ'ল' কৰি দিব। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ আহোঁ দেই, বাই বাই।